ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ একাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভ কিতাপখনৰ ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ কবিতাটিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ বহল কুৱেশ্যন এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। প্ৰথমটো হৈছে ৰাঘৱ মুনি যেন জগত বিদিত, কহিলো কাহিনী যেন আমাৰো উচিত। উত্তৰটি হ'ল এই পদ ফাঁকি মাধৱ কন্দলী বিৰচিত ৰামায়ণৰ সুন্দৰকাণ্ডৰ অন্তৰ্গত ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ আমাৰ পাঠ্য কাব্য খণ্ডৰ পৰা লোৱা হৈছে। মাতৃ নৈকেয়ীৰ আজ্ঞা অনুসৰি বিভীষণে ৰাৱণক সজ উপদেশ দি শ্ৰীৰামচন্দ্ৰৰ সৈতে হ'বলগীয়া যুদ্ধৰ পৰা বিৰত ৰখাবলৈ মন কৰিছিল। সেই প্ৰসংগতে এই ৰাৱণক হনুমানৰ বীৰত্ব, মন্ত্ৰীৰ মন্ত্ৰণা আদি সম্পৰ্কে কৈ তাৰ পিছতে ৰাঘৱ ৰামচন্দ্ৰৰ কথা ক'বলৈ গৈছিল আৰু সেই প্ৰসংগতে ই কাব্য খণ্ডৰ এই পদফাঁকি সন্নিৱিষ্ট কৰা হৈছে। বিভীষণে শ্ৰীৰামচন্দ্ৰৰ কথা উল্লেখ কৰি কৈছে যে শ্ৰীৰামচন্দ্ৰক ৰাঘৱ মুনি হিচাপেই জগতত বিদিত বা জনাজাত যদিও তপস্যাশালী শ্ৰীৰামচন্দ্ৰৰ অগাধ শক্তিশালী পুৰুষ মহাবলী ৰামচন্দ্ৰই যে সুগ্ৰীৱৰ সৈতে বন্ধুত্ব পাতি সমদলে সাগৰৰ পাৰ হৈ লংকা নগৰী নাশ কৰিব সেই কথা অতি নিশ্চিত। এইদৰে শ্ৰীৰামচন্দ্ৰৰ শক্তিৰ কথা ক'বলৈ গৈয়ে বিভীষণে এইখিনি কথাৰে আৰম্ভ কৰিছিল। ২ নম্বৰ প্ৰশ্নটি হৈছে অস্ত্ৰ বলে ভৰি পুৰি আছৈ হব লংকা, মনুষ্য ৰামৰ প্ৰভু নকৰিবা শংকা। উত্তৰটি হ'ল ব্যাখ্যাৰ বাবে দিয়া কবিতাফাঁকি সাহিত্য সৌৰভৰ অন্তৰ্গত মাধৱ কন্দলী ৰচিত ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। ৰামৰ বিপক্ষে যুদ্ধৰ বাবে পাত্ৰী মন্ত্ৰীসকলে লংকাৰ ৰজা ৰাৱণক উৎসাহিত কৰাৰ প্ৰসংগত কবিতাফাঁকি অৱতাৰণা কৰা হৈছে। ৰাৱণে সীতাক হৰণ কৰি নি বন্দী কৰি ৰখাৰ পিছত এদিনাখন ভাতৃ বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক উপদেশ দিছিল যে সীতাক মুকলি কৰি দি ৰামৰ লগত বন্ধুত্ব পাতিব লাগে, নহ'লে মহাবলী ৰামৰ ওচৰত ৰাৱণ সম্বন্ধিতে ৰাজ্যও ধ্বংস হ'ব। কিন্তু ৰাজসভাত উপস্থিত পাত্ৰ মন্ত্ৰী সকলোৱে লংকা ৰাজ্য অস্ত্ৰ-শস্ত্ৰৰে ভৰি আছে বুলি কৈ সাধাৰণ মনুষ্য ৰামচন্দ্ৰক ভয় কৰাৰ কোনো কাৰণ নাই বুলি ৰাৱণক উৎসাহ যোগাইছিল। এয়াই কবিতাফাঁকিৰ তাৎপৰ্য। ৩ নম্বৰ প্ৰশ্নটি হৈছে লংকা পুৰি হনুমন্ত গৈল যেন মতে, আপুনিও দেখিলাহা পাত্ৰ সমন্বিতে। উত্তৰটি হ'ল উদ্ধৃত কবিতাফাঁকি মাধৱ কন্দলী ৰচিত ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। লংকাৰ ৰজা ৰাৱণক ৰামৰ লগত যুদ্ধৰ পৰা বিৰচিত ৰাখিবৰ বাবে বিভীষণে সজ উপদেশ দিয়াৰ সময়ত উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। বিভীষণে ৰাৱণক ৰামৰ লগত যুদ্ধ কৰাৰ পৰা বিৰত ৰাখিবৰ বাবে সজ উপদেশ কিছুমান দিছিল। সেয়ে প্ৰথমে হনুমানে লংকা নগৰী পুৰি যোৱা ঘটনাৰ কথা উল্লেখ কৰি কৈছে যে সেইবোৰ ঘটনা মন্ত্ৰী সৈন্য সামন্তৰ লগতে ৰাৱণেও নিজ চকুৰে দেখিবলৈ পাইছে। হনুমানে এডুব মাৰিয়ে শতসহস্ৰ পথ সাগৰ অতিক্ৰম কৰি নিঃসংশয়ে মনেৰে লংকা নগৰীত প্ৰৱেশ কৰিছিল। লংকা নগৰীৰ ঘৰে ঘৰে হনুমানে সীতাক বিচাৰি ঘূৰি ফুৰিছিল। হনুমানে লংকাৰ ঘৰ-দুৱাৰ মধুবন ভাঙি উচ্ছন্ন কৰাৰ উপৰিও অনেক সৈন্যকো নিধন কৰিছিল। ইন্দ্ৰজিতে তেতিয়া হনুমানৰ লগত যুদ্ধ কৰি নাগ-পাশেৰে বান্ধি আনিছিল আৰু পিছত হনুমানক বধ নকৰি কাপোৰ বান্ধি জুই লগাই দি দগ্ধ-বিহা হৈছিল। কিন্তু সেই জুইৰে হনুমানে সমগ্ৰ লংকা নগৰী পুৰি ছাৰখাৰ কৰিছিল। হনুমানৰ বল আৰু বীৰত্ব অন্যান্য সৈন্য সামন্তৰ উপৰিও ৰাৱণে নিজ চকুৰে দেখিবলৈ পাইছে। হনুমানৰ প্ৰভু ৰামচন্দ্ৰ আহিলে যে বিপদ আৰু বাঢ়িবহে
গতিকে ৰামৰ লগত যুদ্ধ নকৰাকৈয়ে বিভীষণে ৰাৱণক সীতাক উভতাই দিবৰ বাবে উপদেশ দিছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে শুনি পাত্ৰ মেলে উঠি বোলে ৰাৱণত দুঃস্বপ্নৰ কথা প্ৰভু মনত। উত্তৰটি হ'ল ব্যাখ্যাৰ বাবে দিয়া পদফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মাধৱ কন্দলীৰ বিৰচিত ৰাৱণক বিভীষণৰ সজ উপদেশ শীৰ্ষক কবিতাৰ পৰা তুলি দিয়া হৈছে। ৰামায়ণৰ সুন্দৰাকাণ্ডৰ অন্তৰ্গত পদফাকিৰ যোগেদি পাত্ৰ মন্ত্ৰীসকলে ৰাৱণক ৰামৰ বিৰুদ্ধে দিয়া দুঃসাহস আৰু উচটনিৰ বিষয়ে প্ৰকাশ কৰিব খোজা হৈছে। ৰামৰ দূত হনুমানে স্বৰ্ণলংকা ছাৰখাৰ কৰি যোৱাৰ পাছত এদিন ৰাজসভাত পাত্ৰ মন্ত্ৰীৰে সৈতে ৰাৱণ বহি থাকোঁতে ভাতৃ বিভীষণে প্ৰৱেশ কৰিছিল। জ্ঞানী বিভীষণে ৰাৱণক ৰামৰ বিৰুদ্ধে যুদ্ধ নকৰি সীতাক মুকলি কৰি দিবলৈ নানা ধৰণে বুজনি দিছিল। সেই প্ৰসংগতে হনুমানৰ লংকা অভিযান ৰামৰ বীৰত্বৰ কথাও বিভীষণে প্ৰকাশ কৰিছিল। কিন্তু ৰাৱণৰ ৰাজসভাত অদূৰদৰ্শী পাত্ৰ মন্ত্ৰীসকলে তেতিয়া ৰাৱণক উচতাইছিল যে হনুমানে যিবোৰ কৰিলে সেয়া ৰাৱণে দুঃস্বপ্ন বুলি পাহৰি যোৱা উচিত, কাৰণ মহাবলী ৰাৱণৰ ওচৰত ৰাম লক্ষ্মণ বা বান্দৰসকল তিষ্ঠিব নোৱাৰে। ৫ নম্বৰ প্ৰশ্নটি হৈছে বিভীষণে ৰাৱণক কি কি সজ উপদেশ দিছিল আলোচনা কৰা। উত্তৰটি হ'ল মাতৃ নৈকেকীৰ কথা শুনি বিভীষণে ৰাৱণক ৰামচন্দ্ৰৰ লগত যুদ্ধ কৰাৰ মনোভাৱ পৰিহাৰ কৰিবলৈ সজ উপদেশ দিছিল। বিভীষণে নৈকেকীৰ কথা শুনিয়ে ৰাৱণৰ সন্মুখত উপস্থিত হৈছিল। বিষ্ণু বা শ্ৰী ৰামচন্দ্ৰৰ ভক্ত গহীন গম্ভীৰ ধীৰ বীৰ বিভীষণে ৰজাৰ যোগ্য সকলোবোৰ নীতি ধৰ্মৰ কথা জানিছিল আৰু উপলব্ধি কৰিছিল হনুমান আৰু শ্ৰী ৰামচন্দ্ৰৰ বীৰত্বৰ কথা। তেওঁ বিভিন্ন প্ৰকাৰৰ মন্ত্ৰ আৰু মন্ত্ৰণাৰ কথাও জানিছিল আৰু সেই সকলোবোৰ কথা ৰাৱণৰ আগত উত্থাপন কৰি ৰাৱণক সজ উপদেশ দি যুদ্ধৰ পৰা তেওঁৰ মন আঁতৰাই আনিব বিচাৰিছিল। বিভীষণে সেয়ে প্ৰথমে হনুমন্তই লংকানগৰী পুৰি যোৱা ঘটনাৰ কথা উল্লেখ কৰি কৈছে যে সেইবোৰ ঘটনা ৰাৱণে নিজ চকুৰে দেখিবলৈ পাইছে। হনুমানে এদুৰ মাৰিয়ে শত সহস্ৰ পথ সাগৰ অতিক্ৰম কৰি নিঃসংশয় মনেৰে লংকানগৰীত প্ৰৱেশ কৰিছিল। লংকানগৰীৰ ঘৰে ঘৰে হনুমানে প্ৰৱেশ কৰিছিল, তাৰ মাজতো সীতাকো দেখা পাইছিল আৰু লংকাৰ বহুতো সৈন্যকো মাৰিছিল। লংকানগৰীৰ ঘৰ-দুৱাৰ মধুবন ভাঙি হনুমানে উচ্ছন্ন কৰিছিল। ইন্দ্ৰজিতে তেতিয়া হনুমানৰ সৈতে যুদ্ধ কৰিছিল আৰু নাগপাশৰ দ্বাৰা হনুমানক বন্দী কৰিছিল। পিছত হনুমানক বধ নকৰি দন্তবিহা হৈছিল হনুমানৰ নেজত কাপোৰ বান্ধি তাত জুই লগাই দি। কিন্তু সেই হনুমানে পিছত নেজৰ জুইৰে সমগ্ৰ লংকা দগ্ধ কৰিছিল। বিভীষণে এইদৰে হনুমানৰ দ্বাৰা সংঘটিত লংকানগৰীৰ বিপৰ্যয়ৰ কথা ৰাৱণৰ আগত উত্থাপন কৰি তাৰ পিছতে উত্তম মধ্যম আৰু অধম মন্ত্ৰৰ কথা দাঙি ধৰিলে। তেওঁ কোৱা মতে মন্ত্ৰীয়ে যেতিয়া অকলশৰীয়াকৈ নিশ্চিত সিদ্ধান্তত উপনীত হয় তেতিয়া তাকে উত্তম মন্ত্ৰ বুলি কোৱা হয়। বহুতো মন্ত্ৰীয়ে যেতিয়া একেলগে হৈ সিদ্ধান্ত লয় তেতিয়া তাক কোৱা হয় মধ্যম মন্ত্ৰ আৰু যেতিয়া দৈৱ বা ভাগ্যইহে সকলোখিনি কৰে বুলি ভবা হয়, পৌৰুষৰ কোনো কাম নাই, তেতিয়া সেই মন্ত্ৰকে বোলা হয় অধম মন্ত্ৰ। বিভীষণে এইদৰে তিনিবিধ মন্ত্ৰৰ কথা কৈ সকলো কথা ৰাৱণে নিজেই জানে বুলি ক'লে। ৰাৱণক যুদ্ধৰ পৰা বিৰত কৰাবলৈ সজ উপদেশ দি বিভীষণে তাৰ পিছতে এইবোৰ মানুহ হিচাপে সকলোৰে আগত জনাজাত ৰাঘৱ বা ৰামচন্দ্ৰৰ কথা উল্লেখ কৰি ৰাৱণক কয় যে তপস্যাশীল শ্ৰী ৰামচন্দ্ৰৰ বিলাস শক্তিশালী পুৰুষ আৰু তেওঁ যে লংকানগৰী নাশ কৰিব সেই কথা নিশ্চিত, ইয়াৰ কোনো বাধা দিব নোৱাৰে। সুগ্ৰীৱৰ সৈতে সখি বান্ধি মহাবলী ৰামে কদলবলে সাগৰ পাৰ হৈ লংকা অভিযান আৰম্ভ কৰিব।
বিভীষণে এইদৰে ৰাৱণৰ আগত হনুমানৰ শক্তি বীৰত্ব মন্ত্ৰীৰ মন্ত্ৰণা আৰু ৰামচন্দ্ৰৰ বীৰত্বৰ কথা দাঙি ধৰি ৰাৱণক ৰামৰ সৈতে হ'বলগীয়া যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ সজ উপদেশ দিছিল। ধন্যবাদ।